হয়, এই মুহূৰ্তত ইতিমধ্যে ছামিউল হকৰ মৃতদেহ আহি উপস্থিত হৈছে তেওঁৰ বাসগৃহত আৰু বাসগৃহত দেখিবলৈ পোৱা গৈছে লোকে লোকৰে নহয় এক পৰিৱেশ শোকাকুল। এই পৰিৱেশৰ মাজতে যথেষ্ট সংখ্যক লোক আহি ইয়াত উপস্থিত হৈছে। সকলোৱে এবাৰ ছামিউল হক, যিগৰাকী ছামিউল হক এই অঞ্চলটোৰ এগৰাকী মৰমৰ ছাত্ৰ আছিল, সকলো জনপ্ৰিয় ছাত্ৰ আছিল, নলবাৰী পলিটেকনিকৰ পঞ্চম ষাণ্মাসিকৰ ছাত্ৰ। এই ছাত্ৰগৰাকী নিথৰ দেহ ইতিমধ্যে আহি পাইছে বাসগৃহ আৰু তেওঁৰ সেই নিথৰ দেহ চোৱাৰ কাৰণে দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক মানুহ আহি ভিৰ কৰিছে আৰু এয়া দেখিবলৈ পোৱা গৈছে এখন এম্বুলেন্সেৰে তেওঁৰ মৃতদেহ অনা হৈছে এই স্থানলৈ। আমি সেই দৃশ্য দেখুৱাই আছোঁ পোনে পোনে। এয়া দেখিবলৈ পোৱা গৈছে নিথৰ দেহ নমোৱা হৈছে তেওঁৰ আৰু এই পৰিৱেশ আমি দেখুৱাই আছোঁ। এয়া চাওক, মৃতদেহ আহি পোৱাৰ লগে লগে ক্ৰন্দনত ভাঙি পৰিছে সমগ্ৰ ৰাইজ বা পৰিয়াল। মই সেই দৃশ্য দেখুৱাব বিচাৰিছোঁ। চাওক, এতিয়া যি এম্বুলেন্সেৰে তেওঁৰ নিথৰ দেহ অনা হৈছে, মৃতদেহ অনা হৈছে, এই মৃতদেহ ইতিমধ্যে এম্বুলেন্সৰ পৰা নমোৱাৰ ব্যৱস্থা কৰা হৈছে আৰু নমাই চোতালত ৰখা হ'ব। গতিকে আমি সেই দৃশ্য পোনে পোনে আমি প্ৰতিদিন টাইমৰ দৰ্শকক দেখাইছোঁ। আচলতে অকল সোণাপুৰ নহয়, সমগ্ৰ মোকালমোৱা বা বৰক্ষেত্ৰী অঞ্চলত দেখিবলৈ পোৱা গৈছে এক শোকাকুল পৰিৱেশ আৰু সকলোৱে আহি এইদৰে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। সকলোৱে ভিৰ কৰিছে আহি ঘৰখনত আৰু এই শোকাকুল ঘৰখনত যি চোতালত ইতিমধ্যে ব্যৱস্থা কৰা হৈছে, চোতালত বিচনাত আৰু সেই বিচনাতে মৃতদেহ ৰখা হ'ল, মৃতদেহ থোৱা হ'ল। ইয়াতেই যে জানাজাৰ যি প্ৰাক মুহূৰ্তৰ যিখিনি কাম, সেই কামখিনি কৰা হ'ব আৰু যি সকল ৰাইজ বা পৰিয়ালে ইয়াতে তেওঁক শেষ শ্ৰদ্ধা নিবেদন কৰিব আৰু জানাজাৰ পূৰ্বৰ যিখিনি কাম, সেই কামখিনি ইয়াতেই সমাপন কৰাৰ পিছতে জানাজালৈ লৈ যোৱা হ'ব। গতিকে এই মুহূৰ্তত আমি সেই পৰিৱেশ দেখুৱাইছোঁ। এয়া হৈছে ছামিউল হকৰ বাসগৃহৰ পৰিৱেশ। সমগ্ৰ দেখিবলৈ পোৱা গৈছে ঘৰখনত কেৱল মানুহ আৰু লোকে লোকাৰণ্য হৈ যোৱা এক পৰিৱেশ আৰু সেই পৰিৱেশৰ মাজত সকলোৱে এবাৰ ওচৰৰ পৰা চোৱাৰ কাৰণে, যিহেতু এই অঞ্চলটোৰ কাৰণে এগৰাকী জনপ্ৰিয় ছাত্ৰ আছিল আৰু এই মেধাৱী ছাত্ৰজনৰ শেষ বিদায় দিয়াৰ কাৰণে সমগ্ৰ গাঁওখন উঠি আহিছে বা অঞ্চলটো উঠি আহিছে আৰু লোকে লোকাৰণ্য হৈ পৰিছে ছামিউল হকৰ এই বাসগৃহ। ইতিমধ্যে এক শোকাকুল পৰিৱেশ, তাৰ মাজতে যি ধৰণৰ জনস্ৰোত বা যিটো ৰাইজৰ হেঁচা ঠেলা দেখিবলৈ পোৱা গৈছে, এয়াই আচলতে প্ৰমাণ কৰে যে ছামিউল হকক লৈ কিমান আচলতে স্থানীয় ৰাইজৰ আকাংক্ষা আছিল। এয়া নন্দিনী কাশ্যপে দুৰ্ঘটনা সংঘটিত কৰাৰ পিছত যিহেতু এইগৰাকী মেধাৱী ছাত্ৰৰ মৃত্যু হৈছিল আৰু এই মৃত্যুৰ পিছতেই কোনেও এই মৃত্যু সহজভাৱে ল'ব পৰা নাই। ইতিমধ্যে নন্দিনী কাশ্যপৰ বিৰুদ্ধে যথেষ্ট ক্ষোভ সৃষ্টি হৈছে। তাৰ মাজতে দেখিবলৈ পোৱা গৈছে যে সমগ্ৰ অঞ্চলটোৰ মানুহ উঠি আহিছে, সকলোৱে এবাৰ কাষৰ পৰা চোৱাৰ কাৰণে এইদৰে দেখিবলৈ গৈছে, হেঁচা ঠেলা লগাইছে। আৰু মই পুনৰ কৈছোঁ যে জানাজাৰ পূৰ্বৰ যিখিনি কাম, সেই কামখিনি ইতিমধ্যে তেওঁলোকে সমাপন কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। মোৰ সহযোগী ৰাজুৱে দেখুৱাব ইয়াৰ পৰিৱেশ। যদি আমি চাৰিওপিনে দেখিবলৈ যদি চেষ্টা কৰোঁ, চাৰিওপিনে কেৱল মানুহ দেখিবলৈ পোৱা গৈছে। গতিকে আচলতে এই মুহূৰ্তত কাৰো মনোভাৱ ল'বৰ কাৰণে আচলতে পৰিৱেশ নাই। তথাপি মই কৈছোঁ যে যথেষ্ট সংখ্যক মানুহ আহিছে। ক'ৰ পৰা আহিছে? মই ইয়াৰে স্থায়ী বাসিন্দা হয়। বহুত মানুহ আজি দেখিবলৈ পোৱা গৈছে আহিছে। ছাত্ৰজন আচলতে এই গাঁৱৰ বৰ মৰমৰ আছিল, হয়? অতি মৰমৰ, গাঁৱৰ ভিতৰত একদম ভাল ছাত্ৰ এজন আমি হেৰুৱালোঁ। আমি তেখেতৰ আমি অতিকৈ মৰ্মাহত হৈছোঁ। আচলতে আপোনালোকে কালিৰ পৰা এটা বস্তু কৈ আছে, তাই অভিনেত্ৰী। তাই আচলতে অভিনেত্ৰীৰ যোগ্য নহয়। আপোনালোকে অভিনেত্ৰী শব্দটো নিদিব। তাই এজনী যখিনী। তাই আৰু বহুতজনক বধ কৰিব। গতিকে মই মুখ্যমন্ত্ৰী মহোদয় এইটো অনুৰোধ জনাইছোঁ, তাই যাতে কঠোৰতম কঠোৰ শাস্তি পায়। সেইটোৰ কাৰণে মই কঠোৰতম কঠোৰৰ পৰা শাস্তি পাব লাগে নন্দিনী কাশ্যপক লৈ গাঁওবাসীৰ যথেষ্ট ক্ষোভ। সেই ক্ষোভ কিন্তু ইতিমধ্যে প্ৰকাশ কৰাৰ দৃশ্য দেখুৱাইছোঁ। এইদৰে দেখিবলৈ পোৱা গৈছে সমগ্ৰ ঘৰখন বা সমগ্ৰ গাঁওখন শোকত ম্ৰিয়মান হৈ পৰিছে আৰু জনস্ৰোত গৈছে আচলতে ছামিউল হকৰ ঘৰখনলৈ আৰু এই মেধাৱী ছাত্ৰজনক একবাৰ শেষ বিদায় দিয়াৰ কাৰণে নিশ্চিতভাৱে নকুল তালুকদাৰ নলবাৰীৰ সেই অঞ্চলটোৰ এজন উঠি অহা প্ৰতিভাৱান যুৱক, অতি সাধাৰণ পৰিয়ালৰ এজন যুৱক, নিম্ন মধ্যবিত্ত পৰিয়ালৰ এজন যুৱক আছিল ছামিউল হক আৰু যি নিজৰ অধ্যয়নৰ খৰচ নিজে উলিয়াবলৈ নিশাৰ ভাগত এটা চাকৰি কৰিছিল। গতিকে প্ৰতিভাৱান সম্ভাৱনাপূৰ্ণ এই যুৱকজনৰ মৃত্যু সঁচাকৈ অসহনীয়। এই মৃত্যুৰ বেদনা সহ্য কৰাটো কিমান কঠিন হ'ব পৰিয়ালটোৰ বাবে, কেৱল পৰিয়ালটোৱেহে আচলতে বুজি পাব। সকলোৱে বিচাৰিছে ছামিউল হকে ন্যায় লাভ কৰক।